থাকিবই নহয় আমাৰ খানাপাৰাৰ যি মিনি ASTC কেম্পাছত আজি পুৰবী ডায়েৰী আৰু ASTCৰ এক MOU যোগেদি আমি এক ষ্টল এটা ৰিটেইল চেল পুৰবী ডায়েৰীৰ যি প্ৰডাক্ট গাখীৰ হওক ইয়াৰ ক্ৰীমে হওক বা অন্যান্য সকলো প্ৰডাক্ট আমি বিক্ৰী কৰা এটা ষ্টল আজি ইনগ্ৰেশ্যন কৰিছোঁ আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি এখন অসমখন পুষ্টিকৰ অসম এখন স্বাস্থ্যৱান অসমৰ যি লক্ষ্য ৰাখি আমাৰ পুৰবী ডায়েৰীক যি টাৰ্গেট দিছে 10 লাখ লিটাৰ গাখীৰ বছৰেকত উৎপাদন হ'ব লাগে আৰু তাৰো আমি প্ৰায় 3 লাখৰ আমাৰ এতিয়ালৈ টাৰ্গেট পূৰেই হৈছে আৰু ডিব্ৰুগড় যোৰহাটকে আদি কৰি বিভিন্ন ঠাইত আমাৰ এই গাখীৰ উৎপাদনক মানে লক্ষ্য স্থিৰ কৰি কাম আৰম্ভ কৰা হৈছে আজি ৱামুলৰ লগত আজি যেনেধৰণে আৰু NEDFL য'ত আমাৰ অসম চৰকাৰৰ এটা কলাবৰেশ্যন আছে শ্বেয়াৰ আছে এই লক্ষ্যৰে আজি পুৰবী ডায়েৰী যেনে নৰ্থ ইষ্ট ইণ্ডিয়াৰ ভিতৰত আজি মিল্ক প্ৰডাকশ্যনৰ এটা ডাঙৰ এটা অনুষ্ঠান আমি কৰ্পৰেশ্যন ছ'চাইটিৰ এনেকুৱা ধৰণৰ ডিপাৰ্টমেণ্টেও লক্ষ্য কৰিছোঁ আৰু ASTC ইয়াতে কলাবৰেশ্যনো আমি লগত এনেকৈ ৰিটেইল চেল অসমৰ বিভিন্ন ASTC কেম্পাছবিলাকক আমি এনেধৰণে আগবঢ়াই লৈ যোৱাৰ লক্ষ্য আছে আজি শুভাৰম্ভণি কৰিছোঁ ইয়াৰতো আমাৰ এইমছে হওক জ'ৰ তিনিআলিতে হওক বা GMCতেও এনেকুৱা ষ্টল আছে কিন্তু ইয়াক আৰু সম্প্ৰসাৰণ কৰাৰ যি লক্ষ্য আজি আমি তাত উপনীত হৈ আমি কৃতকাৰ্য হৈছোঁ আজি মাননীয় সাংবাদিক বন্ধুসকলৰ উপস্থিতি MD পুৰবী আছে বুজ ডাঙৰীয়া আমাৰ চিন্ময় ফুকন ASTC আৰু আমাৰ কৰ্পৰেশ্যন ডিপাৰ্টমেণ্টৰ জইণ্ট ছেক্ৰেটেৰী সকলো বিভাগীয় উপস্থিতিত আজি এইটো ইনগ্ৰেশ্যন কৰিবলৈ পাই মই আনন্দ হৈছোঁ তাতকৈ আনন্দ হৈছোঁ এই ৰিটেইল চেলৰ আমাৰ যি চৰকাৰৰ যি লক্ষ্য মহিলা সবলীকৰণ তাৰে অংশ হিচাপে বাইদেউ জুৰি বাইদেউক আমি এই ষ্টলটো চলাবৰ কাৰণে তেখেতে দায়িত্ব লৈছে আজিৰ দিনৰ পৰা তেখেতে এই ষ্টলটো সুন্দৰকৈ মেইনটেনেঞ্চ কৰিব আমি পৰৱৰ্তী সময়তো এনেধৰণে আগবাঢ়ি যোৱাৰ লক্ষ্য আছে গতিকে আমাৰ লক্ষ্যটোৱে হৈছে স্বাস্থ্যৱান আৰু এখন পুষ্টিকৰ অসম গঢ়াৰ লক্ষ্যৰে মানুহক সুস্বাস্থ্যৰ অধিকাৰী কৰি নিৰোগী কৰি ৰখা আৰু ভাল মানুহৰ দ্বাৰাহে ভাল সমাজ গঠন হ'ব সেই লক্ষ্যই আমাৰ এইবিলাক আমি কৰ্পৰেশ্যন ডিপাৰ্টমেণ্ট আৰু আমাৰ যি ASTC কলাবৰেশ্যনত এনেধৰণে আমি ষ্টল আজি উন্মোচন কৰিছোঁ ইয়াত উপস্থিত থকা সকলো ৰাইজ যাত্ৰী যেহেতু যাত্ৰীসকলে ইয়াতে জিৰণি লয় তেওঁলোকে ঘৰলৈ ভাল 1 লিটাৰ গাখীৰ ক্ৰীম লৈ যাব পাৰিব নিজৰ ল'ৰা ছোৱালী বা সন্তান বা পৰিয়ালৰ কাৰণে সেইটো এটা অন্যান্য সংযোগ ক'ৰবাৰ আগতে ইচ্ছা কৰিলেও দোকান বিচাৰি নাপায় বহুত দূৰত থাকে কিন্তু এইটো এটা ভাল এটা আমাৰ যিহেতু ইয়াতে আমি নতুনকৈ যোৱা 1 জানুৱাৰীত মাননীয় মুখ্যমন্ত্ৰীয়ে এইটো ইনগ্ৰেশ্যন কৰিছে এই ইনগ্ৰেশ্যন কৰা এই মিনি ISBTৰ পৰা যথেষ্ট উজনি অসম বা বিভিন্ন ঠাইত যাত্ৰীসকলৰ সুবিধা হৈছে গতিকেলৈ এই সংযোজনে আৰু আমাৰ চৰকাৰখনৰ যি লক্ষ্য আছে তাৰ উপনীত হোৱাত সহায় কৰিব বুলি মই আশা ৰাখিছোঁ সকলো ৰাইজক ইয়াত সোমাই 1 লিটাৰ গাখীৰ লৈ যাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ নমস্কাৰ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ